আচলতে চাওক 29 তাৰিখে জানুৱাৰী মাহৰ আৰু ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ আহিছিল। আমাৰ স্থানীয় এটা ৰাইজৰ দল গৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীক ৰঙামাটি টোলগেটৰ বিষয়ে আচলতে ধুনীয়াকৈ কৈছিল যে ইয়াত আচলতে স্থানীয় ৰাইজখিনি আচলতে কোন কোন তৰফৰ পৰা কোন কোন ক্ষেত্ৰত আচলতে তেওঁলোকৰ প্ৰভাৱান্বিত হৈছে। তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ ক'লে যে তেখেতে DC মহোদয়ৰ লগত আলোচনা কৰিব। তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে স্থানীয় ৰাইজৰ ইমান কিলোমিটাৰলৈকে কোনো ধৰণৰ টুল টেক্স আচলতে ল'ব নোৱাৰে। তাৰপিছতো চাব, যেতিয়া স্থানীয় ৰাইজখিনি ইয়াত প্ৰভাৱান্বিত হৈছে, স্থানীয় মুখ্যমন্ত্ৰীগৰাকীৰ কথাখিনিও যেতিয়া ইয়াত মনা নাই, মুখ্যমন্ত্ৰীগৰাকীৰ কথা ক'লে স্থানীয় ৰাইজক এই টুল গেটৰ হৰেণ মহন্তৰ যোনটো ভেৰণীয়া গুণ্ডা বাহিনী ইয়াত পুহি ৰাখিছে, সেই গুণ্ডা বাহিনীটোৱে কয় যে কোন মুখ্যমন্ত্ৰী, আমি মুখ্যমন্ত্ৰীৰ কথা মতে নচলে, ইয়াত হৰেণ মহন্ত MD কনচন্টৰিয়াম যোনটো আচলতে ইয়াত কালেকশ্যন এজেঞ্চি, সেই এজেঞ্চি মতেহে চলিব। গতিকে আমি মুখ্যমন্ত্ৰীগৰাকীক এটা কথা আহ্বান জনাব বিচাৰিছোঁ, আপুনি অকণমান নিজৰ গাটো চিকুটি চাবচোন। আপুনি হৰেণ মহন্তৰ মুখ্যমন্ত্ৰী নে স্থানীয় ৰাইজৰ মুখ্যমন্ত্ৰী? যদি আপুনি গাটো চিকুটি চাই লৈ পেলাই পায় যে আপুনি ৰাইজৰ মুখ্যমন্ত্ৰী, তেতিয়াহ'লে হৰেণ মহন্তৰ এই ভেৰণীয়া গুণ্ডা বাহিনীটোক আপুনি আচলতে নাকি লগাবলৈ এটা ব্যৱস্থা গ্ৰহণ কৰক। আপুনি কৈছে, আমি শুনিছোঁ স্থানীয় ৰাইজে তাত প্ৰভাৱান্বিত হৈছে, ঠিকে আছে, কিন্তু বাস্তৱিক ক্ষেত্ৰত ইয়াত কি হৈছে? ৰঙামাটিত এখন বজাৰ আছিল বুলি এইটো কাৰণেহে কৈছোঁ, আজিৰ তাৰিখত সেই বজাৰখন নাই। ইয়ালৈ যদি এগাড়ী পাচলি লৈ পেলাই এই ৰঙামাটি বজাৰখনলৈ আহে, ইয়াত টুল টেক্স দি থৈ আহিব লাগিব। টুল টেক্স দি লৈ পেলাই যদি ইয়ালৈ বেপাৰীজন আহে বা কৃষকজন আহে, তেওঁ লাভ কৰিব কি, ঘৰলৈ নিব কি? গতিকে এই কথাখিনিত স্থানীয় ৰাইজক ক্ষোভ আছে আৰু এই কথাখিনি আমি অতদিনে যুক্তিসংগতভাৱে কৈ আহিছোঁ আৰু আমাৰ কথাখিনিত আমি উইথ ডকুমেণ্টছ উইথ তথ্য আমি কথাখিনি কৈ আছোঁ। তাৰ পাছতো যদি আচলতে মুখ্যমন্ত্ৰীগৰাকীক কথাকে যদি ভেঙুচালি কৰিব পাৰিছে, তেতিয়াহ'লে স্থানীয় ৰাইজৰ কথা শুনাৰ ইয়াত আচলতে কোনো এটা পৰিৱেশেই নাই। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, হৰেণ মহন্তৰ এই গুণ্ডা বাহিনীটোক, ভেৰণীয়া গুণ্ডা বাহিনীটোক বা হৰেণ মহন্তক এটা কথা ক'ব বিচাৰিছোঁ, ডিঙিত ৰঙা গামোচা লোৱা নেতা আৰু নিজৰ ভাতৃস্নেহত ডুব গৈ থকা সংগঠনৰ নেতা পকেটত সোমোৱাই যদি ভাবিছে স্থানীয় ৰাইজৰ এই প্ৰতিবাদটো তেওঁ মষিমূৰ কৰিব পাৰিব, তেতিয়াহ'লে তেওঁলোক মূৰ্খ স্বৰ্গত বাস কৰিছে। ইয়াত স্থানীয় ৰাইজ আছে। স্থানীয় ৰাইজে সিদ্ধান্ত লৈছে, যেতিয়ালৈকে স্থানীয় ৰাইজৰ সমস্যা সমাধান নহয় তেতিয়ালৈকে এই আন্দোলন হ'ব। গতিকে আমি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীক কৈছোঁ, আপুনি ইয়াৰ এটা স্থায়ী সমাধান দিয়ক, নহ'লে 2026 চনৰ আগন্তুক বিধানসভা নিৰ্বাচন কিন্তু তাত আপুনি প্ৰত্যুত্তৰ পাব। যদি মুখ্যমন্ত্ৰীগৰাকী অসমৰ সৰ্বোচ্চ ব্যক্তি, অসমৰ মুৰব্বী, তেখেত এইখন যোনখন টোলগেটখন আছে অসমৰ ভিতৰতে পৰে, যদি মুখ্যমন্ত্ৰীৰ কথাখিনি ভেঙুচালি কৰিছে, তেতিয়াহ'লে আমি এতিয়া ভাবিবলৈ বাধ্য হ'ম যে মুখ্যমন্ত্ৰী আচলতে ক'ব লাগে কাৰণে কথাখিনি ক'লে। গতিকে আমি মুখ্যমন্ত্ৰীগৰাকীক কৈছোঁ, সময় এতিয়াও আছে। মূৰৰ ওপৰেদি পানী নোযোৱাৰ আগতে আপুনি এই ৰঙামাটি টোলগেটখনক লৈ পেলাই আমি স্থানীয় ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰক। আৰু তাকে যদি নকৰি লৈ পেলাই আপুনি হৰেণ মহন্তৰ পিঠিত আপুনি ডুব গৈ থাকে, তেতিয়াহ'লে আপোনাৰ গাড়ীখনো কিন্তু এইবাৰ 2026ত ডুব যাব, সেইটোও স্পষ্ট। 6 তাৰিখে ছাৰে যিটো আমাৰ মুখ্যমন্ত্ৰী যিটো সমস্যা সমাধানৰ কাৰণে কৈ গৈছে 2 কিলোমিটাৰটো, সেই 2 কিলোমিটাৰ যিষাৰ কথা কৈছিলে, সেই কথাষাৰ আমি ইয়াত গেটত কোৱা অৱস্থাতো মই আনকি আমি নিউজটোও দেখুৱাই দিছোঁ। মই মোবাইলৰ পৰা নিউজটোও দেখুৱাইছোঁ যে এইটো নিউজত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাষাৰ কৈ গৈছে যে 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ ভিতৰত কোনো পইচা ল'ব নালাগে। সেইকাৰণে তাৰপিছত কোৱাৰ পাছত কৈছে যে এইটো আমি নাজানো, আমি দিব নোৱাৰিম, আমাক DCও কোৱা নাই, আমাক বোলে মুখ্যমন্ত্ৰীয়ে কোৱা নাই। মই এতিয়া কৈছোঁ, মুখ্যমন্ত্ৰীয়ে কৈ গৈছে যেতিয়া আমি সেইকাৰণে আমি পইচা নিদিওঁ, তেতিয়া নামানিছে, তেওঁলোকে নামানে, পইচাটো লাগিব বুলিয়ে কৈ আছে। তাৰপিছত উপায় নাই, গাড়ী আকৌ ঘূৰাই লৈ গুচি গৈছে, পেচেঞ্জাৰ নমাই দিছোঁ উপায় নাপায়। সকলো শিকিছে আৰু গোটেই আমাৰ ৰঙামাটি যিখন ৰঙামাটি ডেইলি বজাৰখন বহে, সেই বজাৰখন এতিয়া কমপ্লিট বস্তুটো বন্ধ হৈ গৈছে, মানে কোনো মানুহ নহা হৈছে এতিয়া বজাৰখনৰ ভিতৰত। এই বিষয়ে কৈছোঁ, সেইকাৰণে অনুৰোধ জনাইছোঁ, আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সমস্যাটো যাতে সমাধান কৰক বুলি আমাৰ ফালে অনুৰোধ থাকিলে। আজি এইটো টোলগেট বনাব ধৰি আমাৰ যিটো টোলগেট যিদিনাখনিৰ পৰা অপেনিং কৰিছে, সেইদিনাখনিৰ পৰা ধৰি আমাৰ খুব এটা সমস্যাৰ সন্মুখীন হৈ আছোঁ। আমাৰ ৰঙামাটিৰ বাসী যিখিনি আমাৰ ধৰক ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ধৰি পেলাই আমি এটা খুব মানে সমস্যাত পোৱাৰ নিচিনা হৈছে। এই সমস্যাত পৰাৰ কাৰণে আমাৰ গাড়ী মটৰৰ পৰা ধৰি ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি পেলাই ব্যৱসায় চব্জিৰ পৰা ধৰি পেলাই বিভিন্ন ধৰণৰ আমাৰ সমস্যা হৈ আছে। আৰু সেইদিনাখনি আমাৰ এই ৰঙামাটি স্থানীয় লোকে গৈ পেলাই গোলাঘাটত অসমৰ মুখ্যমন্ত্ৰীক নিজে লগ কৈছে। তেখেতে কৈছে যে লোকেলৰ বা যিখিনি বা লোকেল মানুহ আছে সেইবিলাকতো হেৰি ল'ব নালাগে, এটি কি কয় টোলগেটৰ কৰ ল'ব নালাগে, এইটো মই DCক কৈ দিম বুলি ক'লে। কিন্তু DCকে ছাৰে নিশ্চয় কৈছে, কোৱাৰ পাছতো ইয়ালৈ একো অহাও নাই আৰু ইয়াত আমি মুখ্যমন্ত্ৰী আহিছোঁ যদিও আমাক কোৱাও নাই আৰু
আহিছে যদিও আমাক জনোৱাও নাই। যেতিয়া আমি কওঁ, আমি মুখ্যমন্ত্ৰীৰ কথা যেতিয়া আমি কওঁ, ছাৰটো আমাক বোলে কোনো কাগজ দিয়া নাই, আমি কোনো DC কথা নামানো, এতিয়া আপোনালোকে আমাক পইচা দিব লাগিব। সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰীক আমি ভাল পাওঁ। ভাৰতবৰ্ষত তেখেতে এজন জনপ্ৰিয় তেখেত মুখ্যমন্ত্ৰী, আৰু এই মুখ্যমন্ত্ৰীয়ে আমাৰ এই সমস্যাটো যাতে খুব সোনকালে সমাধান কৰি দিব লাগে, সেয়ে আমি আপোনালোকৰ চেনেলতে ছাৰক অনুৰোধ জনাইছোঁ। আমাৰ সমস্যা বহুত। প্ৰথম কথা হ'ল অসমত বাস কৰা মানুহক প্ৰথম দৰকাৰ হ'ল কি যে পঢ়া শুনা দিশত, কাৰণ আমাৰ ৰঙামাটিত কলেজ নাই। ৰঙামাটিৰ পৰা দেৰগাঁৱলৈ ছাত্ৰ ছাত্ৰী যাবলগীয়া হৈছে। আমি ভাড়া দিওঁ ইয়াৰ পৰা 10 টকা। এতিয়া বৰ্তমান সেই ছাত্ৰ ছাত্ৰীয়ে দিবলগীয়া হৈছে 30 টকা। যাওঁতে 30, আহোঁতে 30 টকা দিবলগীয়া হৈছে, বাধ্যতামূলক। কাৰণ টোলগেটে পইচা লৈছে। কাৰণ আগত টোলগেটখন নথকাৰ অৱস্থাত ছাত্ৰ ছাত্ৰীয়ে পইচা দিছিলে ইয়াৰ পৰা 10 টকা। এতিয়া কিন্তু যাওঁতে দিবলগীয়া হৈছে 30 টকা। গতিকে মধ্যমাৰ্চাত জনসাধাৰণক দিছে। য'ত 20 টকা তত 60 টকা দিব, 40 টকা পইচা আমি বেছি ভৰিবলগীয়া হৈছে। গতিকে আমাৰ এই প্ৰব্লেমটোত আমি বৃহৎ বিপদত পৰিছোঁ, আৰু তেখেতবিলাকে একো নামানে। তেখেতবিলাকে মুখ্যমন্ত্ৰীক আমি অৱগত কৰা হৈছে, মুখ্যমন্ত্ৰীৰ কথাখিনি মনা নাই। আৰু মুখ্যমন্ত্ৰীৰ মুখৰ পৰা কৈছে যে 2 কিলোমিটাৰ আঁতৰৰ পৰা পইচা ল'ব নোৱাৰে, তেওঁবিলাকে মানি লোৱা নাই। গতিকে এইখন দেশত, এই স্বাধীন দেশত আমি এনেকুৱা যদি ভুগিবলগীয়া হয়, আমি কি কৰিব লাগিব কওক? আমিতো আমাৰতো উপায় নাই। গতিকে আমি এই চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিশেষকৈ ৰাইজৰ হৈ মই অনুৰোধ জনাইছোঁ, তেখেতে যাতে আমাক এই সমস্যাটো অতি সোনকালে সমাধান কৰি দিয়াৰ এটা ব্যৱস্থা হাতত লয়। আৰু ইতিমধ্যে আমাৰ এটা দল গৈ তেখেতক গোলাঘাটত লগ কৰা হৈছে, দেৰগাঁৱতো লগ কৰা হৈছে। গতিকে গোটেই সমস্যাখিনি তেখেতক অৱগত কৰা হৈছে। গতিকে এই গোটেই সমস্যাখিনিৰ ওপৰত তেখেতে এই জনসাধাৰণৰ মুখলৈ চাই, ছাত্ৰ ছাত্ৰীৰ মুখলৈ চাই এই বস্তুটো আমাক যাতে সমাপ্ত কৰি দিয়ে বুলি মই আশাবাদী, আৰু মোৰ বিশ্বাস তেখেতে যাতে এইখিনি কৰিব বুলি মোৰ আশাবাদী। আৰু যদিহে নকৰে, এইবাৰ কিন্তু ইলেকশ্যনত তেখেতৰ কিন্তু বিপদ ঘটিব। চিধা কথা, স্পষ্ট ভাষা কৈছোঁ, তেখেতৰ এইবাৰ বিপদ ঘটিবই যদি এই সমস্যাটো সমাধান নকৰে। এই গোটেই দা ধৰা, ৰঙামাটি, ৰাঙলী টিং, মিছামৰা, বালিদুৱা, ভকতগাঁও, কৰৰণী, দেৰগাঁও গোটেই মানুহখিনি অফেণ্ডেড হৈ আছে। কিন্তু তেখেতে এইবাৰ বিপদত পৰিব। তেখেতে যিটো আশাবাদী লৈ পেলাই অসমত মুখ্যমন্ত্ৰী ৰাজত্ব কৰিছে, আমিও ভাল পাইছিলোঁ, তেখেতক আমি ভাল পাওঁ। তেখেতে বহুতখিনি কাম কৰিছে, আমি ভাল পাইছোঁ। কিন্তু এইবাৰ তেখেত এই গাদীৰ পৰা কিন্তু নামিব। মনা নাই, তেখেতবিলাকে একোৱেই নামানে, মাৰিবলৈ আহে। গতিকে আমি আৰু এইখন দেশত কাজিয়া কৰি পেলাই আমি থাকিবতো নোৱাৰিম। গতিকে আমাক সমস্যাটো সমাধান কৰি দিয়াৰ ক্ষেত্ৰত মই এই চেনেলৰ জৰিয়তে অৱগত কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সমস্যা সমাধান কৰিছে। গতিকে এইটো আমাকো যাতে সমাধান কৰি দিয়াৰ এটা ব্যৱস্থা লৈ আমাক এই জনসাধাৰণখিনিক অকণমান উপকাৰ কৰে, সেই ছাত্ৰ ছাত্ৰীখিনি মুখলৈ চাই যাতে আমাক এইটো ৰেহাই কৰি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।